আছিলোঁ অলপ মাৰোঁতে মই উঠি আহিলোঁ। উঠি আহি পেলাই নাতিটো মোৰ লগতে হৈ যায় এই বাহিৰৰ ৰুমৰ চুক এটাতে সোমালোঁ গোটেইকেইটা। ডাঙৰ ল'ৰাটো মই আমি তিনিটা। তাৰপিছত তাৰ এনেকৈ ভগৱানক চিন্তা কৰি থাকোঁতে ভং নিলেই নহয়। তাৰপৰা বেডখৰ আহি কেনে ভৰিতে পৰিলেহি। আপুনি কিমান জখম হৈছে নেকি? জখম তেনেকৈ হোৱা নাই, পিছত হয় যদি কেনেকৈ ক'ম আৰু। এতিয়া তেনেকৈ বিষনা অলপ বিষাইছিলে, এতিয়া অকণমান ভাল লাগিলে। ঘটনাটো কিমান দেৰি হৈছিলে জানো পাই, 10টামান বাজিছিলে নি, 10:30টামান। অঁ, খাই বৈ শুলোৱেই। খাই বৈ শুলো মানে মই হোৱা নাই বাৰু, নাতিটো শুলে। অঁ, কোনোমতে বচা নিচিনা হৈছে আৰু ল'ৰাটোকে বচাওঁ নে মই নিজেই বাচোঁ। ইপিনে তাহাঁতলৈও চিন্তা হৈছে, সিহঁতকো চিঞৰিছোঁ। এনেই অলপ দুখ পোৱা হৈছে আৰু সৰু নাতি এটাই। কিন্তু এতিয়া আমাৰ এই ককাইদেউৰ ঘৰত আছে। আপোনাৰ ঘৰটো কিমান কি ক্ষতি হৈছে? বৰ্তমান আমাৰ একো বস্তুৱেই বাচা নাই আৰু চব মানে খতম কৰিছে মানে। আৰু চাৰ্টো মানে বেলেগৰ পৰা পিন্ধিছোঁ মানে। আমাৰ ঘৰতো একো বাকীতো নাই, নিজৰ পেণ্ট চোলাও নাই। ভাল নালাগে এতিয়া বেলেগৰ পৰা চোলা কাপোৰ দিছেহি পিন্ধিবলৈ। তেনেকৈ কোনো নাই, দুখ পোৱা নাই। আৰু আমি চব তললৈ মানে বিচনা তলত সোমাই দিলোঁ। আৰু এই বিষয়ে ইতিমধ্যে আপোনালোকে ঘৰৰ জনোৱা হৈছেনে? হয়, জনাইছিলোঁ। ফোন কৰিছিলোঁ, ফোনটো ছুইচ অফ পালোঁ। বাবুল দাস।